মই জুবিন গাৰ্গ। সেইদিনা মই মোৰেই এটা সৰু কামত ব্যস্ত আছিলোঁ। তাৰ মাজতে হঠাৎ মোলৈ আহিল এটা ফোন কল। ইপাৰৰ পৰা ভাহি অহা মাতষাৰ আছিল শ্যামকানু মহন্তৰ। সি কৈছিল, জুবিন, মই ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছোঁ, তালৈ কিন্তু তুমি আহিব লাগিব। মই মোৰ কৰ্মব্যস্ততাৰ কথা কওঁ। হয়তো মই যাব নোৱাৰিম বুলি প্ৰকাশ কৰিলোঁ। তাৰ পাছতো মহন্তই ক'লে যে, নাই জুবিন, তুমি কিন্তু আহিবই লাগিব। এই বুলি সি জোৰ কৰাত ময়ো কৈ পেলালোঁ, হ'ব বাৰু দিয়া, মই যাম। আৰু মই এই বুলি কৈ বিমান বন্দৰলৈ বুলি যাত্ৰা কৰি গ'লোঁ। ছিংগাপুৰ পাই অনুষ্ঠানলৈ বুলি বাট ল'লোঁ। অনুষ্ঠান কৰিলোঁ আৰু ৰাতিলৈ আমি সকলো মিলি অলপ সময় ফূৰ্তি কৰিবলৈ বহিলোঁ। আৰু আপোনালোকেতো জানেই যে মই মদ খাওঁ, কিন্তু সেই ৰাতি মোৰ মদ খোৱাৰ পৰিমাণটো অলপ বাঢ়ি গৈছিল। নিশা গ'ল, ৰাতিপুৱা হ'ল। আমিও ওলালোঁ অলপ ফুৰিবলৈ বুলি। আৰু সিহঁতে লৈ গ'ল মোৰ জীৱনৰ শেষ স্থানত, য'ত সজাই ৰাখিছিল মোৰ মৰণৰ বেদী। মোৰ মৃগী অসুখৰ কথা ডক্তৰে মোক জনাইছিল যে পানী আৰু জুই মোৰ বাবে বহুতেই বিপদজনক। আৰু হৈছিলগৈ সেয়াই। হয়, ঠিকেই শুনিছে, মই জুবিন আপোনালোকৰ মাজৰ পৰা গুচি আহিলোঁ এক অজান দেশলৈ। মই এসময়ত গাইছিলোঁ, আকাশে গাতে লবৰে মন, সাগৰ তলি শুবৰে মন। আজি মই সাগৰ তলিত শুই উঠি আকাশৰ গাত লাগি নিজৰ জন্মভূমি পালোঁ। মই গাইছিলোঁ, এজাক বৰষুণে মোক ধুই থৈ গ'ল। আৰু সঁচাই আজি সৰহজাইৰ প্ৰাংগণত মোৰ সমে মোৰ অনুৰাগীক বৰষুণ যাকে ধুই থৈ গ'ল। মই গাইছিলোঁ, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দনটোৰ জাগেনে। আৰু আজি মোৰ জীৱনৰ অন্তিম বেলা সকলোৰে হৃদয়ৰ স্পন্দনে মোক পৰাই গৈছে। অসমবাসী, মই জুবিনে আৰু এটি নিশাৰ পাছতে চিৰ বিদায় লওঁ আপোনালোকৰ মাজৰ পৰা। আজিলৈ আহোঁ, মই জুবিন।